মোৰ কোনো জাতি নাই, মোৰ কোনো গুড মৰ্নিং অসমবাসীলৈ। আজিৰ মোৰ প্ৰসংগ হৈছে জুবিন দা ন্যায় পাবনে নাই। আজি জুবিন দাৰ মৃত্যু হোৱাৰ 15 দিন পাৰ হৈ গ'ল। এতিয়ালৈকে জুবিন দাই ন্যায় অসমীয়াই পোৱা নাই। তাৰ কাৰণটো কি? সঁচাকৈয়ে জুবিন দাক কোনোবাই প্লান কৰি মাৰিলে নেকি? মই ধনী মানুহৰ লগত নাথাকোঁ। মই আপোনাৰ আটাইতকৈ কি এনজয় কৰোঁ জানে? তুমি কেতিয়াবা দেখিছানে মোক তোমাৰ ধনী মানুহ? জুবিন দা সহজ সৰল মানুহ হোৱাৰ কাৰণেই এইটো হৈছে নেকি? ইমান চিধা মানুহ আছিল, ইমান ভাল মানুহ আছিল, মানুহক সহায় কৰিছিল, সেইকাৰণে তেওঁৰ লগত এনেকুৱা কৰিলে নেকি? বিনা জাকেটত জুবিন দাক কিয় সাগৰত এৰিছিল? সিদ্ধাৰ্থ শৰ্মা কি কৰি আছিল? এই সিদ্ধাৰ্থ শৰ্মাটোক এতিয়াই ফাঁচি দিব লাগে, ন্যায় লাগে। এই সিদ্ধাৰ্থৰ কাৰণে এই সকলোবিলাক হৈছে। সিদ্ধাৰ্থে কি কৰি আছিল? জুবিন দাই চটপটাই আছে। সিদ্ধাৰ্থ কি কৰি? এইটো হৈছে জুবিন দাৰ লাষ্ট ভিডিঅ' অসমৰ পৰা যোৱাৰ সময়ত আমাৰ জুবিন দাক চিকিউৰিটিয়ে চেক নকৰে, আশীৰ্বাদ লয়। এইজন হৈছে আমাৰ অসমীয়াৰ আৱেগ জুবিন দা।